মামাই যে কৈ আছে মিয়াক অসমৰ পৰা খেদিব লাগে, বহুতো মুছলমান মানুহে গম পোৱা নাই যে মিয়া কি বস্তু আৰু মিয়া কি হয়, আৰু অসমত থকা প্ৰতিজন মুছলমানে যে মিয়া নহয়। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিম যে মিয়া কোন হয় আৰু মিয়া আমি কাক মিয়া বুলি কওঁ, আৰু অসমৰ যোনবোৰ চববোৰ মুছলমান কিয় মিয়া নহয়। ঠিক আছে, হেল্ল' বন্ধুসকল, কি খবৰ? মই বন্ধু আপোনালোকে চাই আছে ডি মডাৰ্ণ ইউটিউব চেনেল। নতুন হয় যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ লগত যোগ হওক ডি মডাৰ্ণ মাইণ্ডৰ ভিডিঅ' চাবৰ কাৰণে। ঠিক আছে, আজি যোনটো মিয়া হয়, মিয়া সেইবোৰক কোৱা হয় যোনবোৰ বাংলাদেশৰ পৰা আহি অসমত যোনবোৰ আছেহি, সেইবোৰক কোৱা হয় মিয়া। আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে, জিমিনিক সুধিব পাৰে, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। মিয়াক সেইবোৰক কোৱা হয় অসমৰ মিয়া যোনবোৰ বাংলাদেশৰ পৰা আহিকৈ আৰু পাকিস্তানৰ এনেকৈ বাহিৰৰ পৰা আহিকৈ যোনবোৰ মিয়া অসমত বসবাস কৰি আছে, সেইবোৰক মিয়া মুছলিম লোক বুলি কোৱা হয়। আৰু অসমৰ যোনবোৰ বহুত দিনৰ পৰা যোনবোৰ মুছলিম লোক আছে, সেইবোৰক বাৰু কি বুলি কোৱা হয়? সেইবোৰকে বাৰু মিয়া বুলি কোৱা হয় নেকি? নহয়, সেইটো বহুত ভুল ধাৰণা হয়। সেইবোৰক বহুতো জেগা অনুসৰি তেওঁলোকৰ বহুতো নাম আছে, যেনেকে গৰীয়া বুলি কোৱা হয়, আৰু এটা আছিলে, সেইটোৰ নাম পাহৰিলোঁ। এনেকৈ বহুতো বেলেগ বেলেগ নামেৰে জনা যায়, আৰু তেওঁলোকক অসমীয়া মুছলিম বুলি কোৱা হয়, নহ'লে গৰীয়া বুলি কোৱা হয়, আৰু ঢেৰ কিবা কিবি নামেৰে জনা যায়। তাতে মানে কি, এতিয়া যোনটো অসমত প্ৰটেষ্ট চলি আছে, চবে মানে কিয় মই বুজি পোৱা নাই, মুছলমান চবেই কিয় বেয়া পাইছে? যোনবোৰ মিয়া হয়, আপোনালোকেও বাৰু নিবিচাৰে নেকি যে বাংলাদেশৰ পৰা অহাবোৰ অসমৰ পৰা গুচি যাওক? আৰু সেইকাৰণে সেই চবেই আমি একেলগে সংযোগ হ'ব লাগে, অসমীয়া মুছলিম গৰীয়া চবে মিলি কৰি আমি বাংলাদেশী মিয়াক আমি আঁতৰ কৰিব লাগে। কাৰণ তেওঁলোকে কি কৰে, তেওঁলোকৰ মানে কেনেকুৱা, এজন মানুহে 5টা-10টা ল'ৰা ছোৱালী জন্ম দিয়ে, তেওঁলোকৰ বৃদ্ধি ইমান সোনকালে তেওঁলোকে মানে জনসংখ্যা বৃদ্ধি কৰে, সেইটোৰ ওপৰত মানে ক'বই নোৱাৰি। ঠিক আছে, সেইটোৱে মোৰ আজি টপিক আছিলে। যোনটো মিয়া হয়, মিয়াটো হৈছে বাংলাদেশৰ পৰা অহা মুছলিম মানুহবোৰক মিয়া বুলি কোৱা হয়। অসমত থকা মুছলিম মানুহবোৰক মিয়া বুলি কেতিয়াও কোৱা নহয়, তেওঁলোকক অসমীয়া মুছলিম নহ'লে গৰীয়া বুলি কোৱা হয়। আৰু এটা আছে, সেইটোৰ নাম পাহৰিলোঁ বাৰু। ঠিক আছে, যদি ভুল কৈছোঁ তেন্তে হ'লে এবাৰ জিমিনিক আমি, হে জিমিনি, असम में जो मुस्लिम असम में मियाँ किसको बोलता है? असम में मियाँ मुस्लिम मुख्य रूप से बांग्लादेश से आए प्रवासी मुसलमानों को कहा जाता है। असम के जो मूल निवासी मुस्लिम हैं, उन्हें खिलौंजिया मुस्लिम कहा जाता है। क्या आप इस बारे में कुछ और जानना चाहते हैं? असम में जो बहुत खिलौंजिया मुस्लिम है, उन लोगों को क्या क्या नाम से बुलाया जाता है? खिलौंजिया मुसलमानों को कई नामों से पुकारा जाता है, जैसे गोरिया, मोरिया, देसी या असमिया मुस्लिम। ये नाम उनकी अलग अलग विरासत या क्षेत्रों को दर्शाते हैं। क्या आप किसी खास समुदाय के बारे में जानना चाहते हैं? আপোনালোকে শুনিলে নহয়, মিয়া সেইবোৰক কোৱা হয় যোনবোৰ অসমৰ পৰা বাংলাদেশৰ পৰা অহা মুছলিম হয়। ঠিক আছে, আজিৰ পৰা যদি আমাৰ প্ৰধানমন্ত্ৰী আৰু তেওঁলোকে যদি মিয়াৰ বিষয়ে তেতিয়াহ'লে কিবা কয়, তেতিয়াহ'লে আপোনালোকৰ যদি খিলঞ্জীয়া মুছলিম হয়, আপোনালোকে গাত নল'ব, আপোনালোকে বিন্দাছ ৰহক। আপোনালোকক আমি আমাৰ অসমৰ মানুহে কোনো ডিষ্টাৰ্ব নকৰে। আমাৰ ঘৰৰ ওচৰতো খিলঞ্জীয়া মুছলিম আছে। ঠিক আছে বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ' যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। নমস্কাৰ, জয় হিন্দ।